চৰকাৰী টয়লেটৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে চৰকাৰী টয়লেটৰ বাবে অনলাইনত এপ্লিকেশ্যন কৰিছে এতিয়ালৈকে টয়লেটৰ পইচা ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই। এতিয়া কিন্তু সেইসকলক ভেৰিফিকেশ্যন কৰিব লাগিব। যদি আপোনালোকে ভেৰিফিকেশ্যন নকৰে তেনেহ'লে কিন্তু আপোনালোকে টয়লেটৰ পইচাটো লাভ নকৰিব। কেনেকৈ আপোনালোকে নিজে আপোনাৰ নিজৰ মোবাইল বা ডেস্কটপৰ পৰা টয়লেটৰ ভেৰিফিকেশ্যন কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। বহুতে কিন্তু টয়লেটৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিছে, কিন্তু এতিয়ালৈকে টয়লেটৰ পইচা ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই। যিসকলে অনলাইনত এপ্লিকেশ্যন কৰিছে এতিয়ালৈকে টয়লেটৰ পইচা ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, সেইসকলে কিন্তু অতি সোনকালে এতিয়া কমপ্লেইন কৰিব লাগিব। যদি আপোনালোকে কমপ্লেইন নকৰে তেনেহ'লে কিন্তু আপোনালোকে টয়লেটৰ পইচাটো লাভ নকৰিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট কমপ্লেইন কৰিব, তাৰপিছত আপোনাৰ ওচৰত অফিচৰ ফালৰ পৰা কল আহিব, তাৰপিছত আপোনাৰ ঘৰত অফিচৰ ফালৰ পৰা লোক চেক কৰিবলৈ আহিব, তাৰপিছত কিন্তু আপোনালোকে টয়লেটৰ পইচাটো লাভ কৰিব। কেনেকৈ আপোনালোকে টয়লেটৰ কাৰণে কমপ্লেইন কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। কেনেকৈ আপোনালোকে টয়লেটৰ কমপ্লেইন কৰিব স্ক্ৰীনত যাই দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব PG পৰ্টেল। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। তাৰপিছত এইটো অফিচিয়েল ৱেবছাইট হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব এইফালত চাইন ইনৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে চাইন ইনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাইন ইনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে ইউজাৰ ID আৰু পাছৱাৰ্ড আৰু কেপচা আৰু লগইন। আপোনালোকে ফাৰ্ষ্ট কিন্তু ইয়াত ইউজাৰ ID আৰু পাছৱাৰ্ডটো বনাব লাগিব। কেনেকৈ আপোনালোকে ফাৰ্ষ্ট ইউজাৰ ID আৰু পাছৱাৰ্ডটো বনাব সেইটো প্ৰচেছ দেখি লওক। ইয়াত চাব দিয়া আছে ইউজাৰ নেম, পাছৱাৰ্ড আৰু কেপচা কোড, লগইন। যিহেতু আপোনালোকে ফাৰ্ষ্ট ইউজাৰ ID আৰু পাছৱাৰ্ডটো বনাব লাগিব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব ইয়াত 3 নম্বৰত দিয়া আছে চাইন আপৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে অলপমান তলত আহি আপোনালোকে এতিয়া ক্লিক হেয়াৰ টু চাইন আপৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ক্লিক হেয়াৰ টু চাইন আপৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এতিয়া নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত ইউজাৰ ID আৰু পাছৱাৰ্ডটো বনাব লাগিব। ফাৰ্ষ্ট চাব দিয়া আছে নেম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ফুল নেমটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ জেণ্ডাৰ হয় মেল ফিমেল, ইয়াত আপোনাৰ জেণ্ডাৰটো ছিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব দিয়া আছে এড্ৰেছ বা ফোন নম্বৰ। ইয়াত যিটো আপোনাৰ ভিলেজৰ নাম আছে ইয়াত আপোনাৰ ভিলেজৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ চাব লোকেশ্যনৰ নাম আছে ইয়াত আপোনাৰ চাব লোকেশ্যনৰ নামটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ লোকেলিটিৰ নামটো বহাই দিব। ইয়াত অলৰেডি কাণ্ট্ৰি ইণ্ডিয়া ছিলেক্ট কৰা আছে। তাৰপিছত ইয়াত যিটো আপোনাৰ ষ্টেট নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত যিটো আপোনাৰ পোষ্ট অফিচৰ পিনক'ড নম্বৰ আছে ইয়াত আপোনালোকে পিনক'ড নম্বৰটো বহাই দিব। এইফালে মোবাইল নম্বৰটো বহাই দিব। আৰু যদি আপোনাৰ আৰু এটা মোবাইল নম্বৰ আছে ইয়াত দিব পাৰে, নিদিলেও একো নহয়। ইয়াত আপোনাৰ ইমেইল IDটো বহাই দিব। তাৰপিছত যিটো কেপচা দিয়া আছে এতিয়া আপোনালোকে ইয়াত আপোনাৰ তাত যিটো কেপচা আহি যায় এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। আপোনালোকে ফৰ্মটো সম্পূৰ্ণ ফিল আপ কৰিলে এতিয়া আপোনালোকে চাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাবমিটত ক্লিক কৰিব লগে কিন্তু আপোনাৰ ইউজাৰ ID আৰু পাছৱাৰ্ডটো হৈ যাব। এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহি আপোনালোকে এতিয়া চাইনৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত আহি যাব ইউজাৰ নেম, পাছৱাৰ্ড আৰু কেপচা। এতিয়া যিটো আপোনাৰ মোবাইল নম্বৰ বা ইমেইল ID আছে ইয়াত বহাই দিব। এইটো হৈছে আপোনাৰ ইউজাৰ নেম। আৰু যিটো আপোনালোকে পাছৱাৰ্ড বনাইছে ইয়াত পাছৱাৰ্ডটো বহাই দিব। তলত যিটো কেপচা দিয়া আছে এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব।
ইউজাৰ নেম পাছৱাৰ্ড কেপচাটো বহাই দিয়ে আপোনালোকে এতিয়া লগিনৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে লগিনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ হোম পেজটো ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ আপোনাৰ হোম পেজটো ওপেন হোৱাৰ পিছত আপোনালোকে ইয়াত চাব ইয়াত এইফালত বহুতো অপশ্যন ওপেন হৈ যাব আপেল ড্যাশবোৰ্ড আৰু লেটেক পাব্লিক সাৰ্ভেন্টছ ইয়াত পাব্লিক গ্ৰাফাৰ্ছ ইয়াত বহুতো অপশ্যন আহি যাব যেহেতু আপোনালোকে এতিয়া টয়লেটৰ পইচাটো লাভ কৰা নাই আপোনালোকে কমপ্লেইন দিব ইয়াত চাব ইয়াত 2 নম্বৰত দিয়া আছে পাব্লিক গ্ৰাফাৰ্ছ এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব ইয়াত চাব 2 নম্বৰত দিয়া আছে পাব্লিক গ্ৰাফাৰ্ছ যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ এতিয়া ওপেন হৈ যাব এনেকুৱাকৈ ইয়াত চাব 2 নম্বৰত দিয়া আছে পাব্লিক গ্ৰাফাৰ্ছ যেতিয়া আপোনালোকে সেইটো অপশ্যনত ক্লিক কৰিব এতিয়া আপোনাৰ ওচৰত ইয়াত কিছুমান ওপৰত গাইডলাইন আহি যাব আপোনালোকে এবাৰ গাইডলাইনবোৰ সম্পূৰ্ণকৈ চাই ল'ব ইয়াত 2 নম্বৰ দিয়া আছে পাব্লিক গ্ৰাফাৰ্ছ ইয়াত ক্লিক কৰিব তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব অহাৰ পিছত ইয়াত চাব ইয়াত এটা বক্স দিয়া আছে এতিয়া আপোনালোকে সেইটো বক্সত টিক মাৰ্ক দি দিব তাৰপিছত আপোনালোকে 4 নম্বৰত ক্লিক কৰিব এতিয়া আপোনাৰ ওচৰত আৰু এটা হোম পেজ ওপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে অলপমান তলত আহি যাব ইয়াত চাব এতিয়া বহুত সাৰ্ভিসৰ নাম দিয়া আছে অলপমান তলত আহি যাব ইয়াত চাব দিয়া আছে মোৰ অপশ্যন দিয়া আছে এতিয়া আপোনালোকে সেইটো অপশ্যনত ক্লিক কৰিব তাৰপিছত আপোনালোকে ইয়াত দেখিব ইয়াত চাব অলপমান তলত চাব ইয়াত দিয়া আছে ড্ৰিংকিং ৱাটাৰ এণ্ড সলিউশন এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব ড্ৰিংকিং ৱাটাৰ এণ্ড সলিউশন যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ ওপেন হৈ যাব এনেকুৱাকৈ এতিয়া ইয়াত চাব ড্ৰিংকিং ৱাটাৰ সিলেক্ট কৰা তলত চাব দিয়া আছে সিলেক্ট মেইন কেটাগৰী এতিয়া আপোনালোকে কেটাগৰীৰ ওপৰত ক্লিক কৰিব এতিয়া ইয়াত এইটো অপশ্যন ওপেন হৈ যাব ইয়াত চাব 3 নম্বৰত দিয়া আছে স্বচ্ছ ভাৰত মিছন ৰিলেটেড এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া ইয়াত আহি যাব আৰু লেবেল কেটাগৰী ইয়াত চাব দিয়া আছে টয়লেট ৰিলেটেড এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব টয়লেট ৰিলেটেড এতিয়া ইয়াত আহি যাব সিলেক্ট নেক্সট লেবেল কেটাগৰী সিলেক্টত ক্লিক কৰিব ইয়াত চাব ইয়াত আহি যাব অলপ তলত আহি যাব ইয়াত চাব দিয়া আছে ৰিকুৱেষ্ট ফৰ হাউচ হোল্ড লেট্ৰিন পেণ্ডিং উইথ গভৰ্ণমেণ্ট পঞ্চায়ত এতিয়া আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন সিলেক্ট কৰি লৈ ল'ব ৰিকুৱেষ্ট ফৰ হাউচ হোল্ড লেট্ৰিন পেণ্ডিং উইথ গভৰ্ণমেণ্ট পঞ্চায়ত যেতিয়া আপোনালোকে সেইটো অপশ্যন সিলেক্ট কৰি লৈ ল'ব ইয়াত আৰু এটা অপশ্যন ওপেন হৈ যাব ইয়াত আহি যাব ষ্টেট নাম ইয়াত যেটো আপোনাৰ ষ্টেট নাম হয় ইয়াত সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আছে লোকেশ্যন অফ কমপ্লেইন এটা যেটো আপোনাৰ গাঁৱৰ নাম আছে যেটো আপোনাৰ ভিলেজৰ নাম আছে ইয়াত আপোনাৰ ভিলেজৰ নামটো বহাই দিব তাৰপিছত এতিয়া আপোনালোকে ইয়াত এটা সৰুকৈ এপ্লিকেশ্যন লিখিব লাগিব যে আপোনালোকে কিহৰ কাৰণে এতিয়ালৈকে টয়লেটৰ পইচাটো লাভ কৰা নাই আপোনাৰ টয়লেটৰ ফটো তুলিছে নেকি বা জিঅ'টেক হৈছে নেকি আৰু আপোনাৰ চেক কৰা হৈছে নে হোৱা নাই টয়লেটটো এতিয়া আপোনালোকে ইয়াত এটা সৰুকৈ এপ্লিকেশ্যন লিখিব লাগিব এতিয়া আপোনালোকে ইয়াত সৰুকৈ এপ্লিকেশ্যন লিখি দি দিব যদি আপোনালোকে এপ্লিকেশ্যন লিখিব নাজানে মই কমেণ্টত কৈ দিওঁ মই আপোনাক নেক্সট ভিডিঅ'ত দেখুৱাই দিম আপোনালোকে ইয়াত এটা সৰুকৈ এপ্লিকেশ্যন লিখি দিব যে মোৰ এতিয়াও মই অনলাইনত এপ্লাই কৰিছোঁ মই এতিয়াও টয়লেটৰ পইচাটো ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই আপোনালোকে ইয়াত সৰুকৈ এপ্লিকেশ্যন লিখি দিব যদি আপোনালোকে লিখিব নাজানে কমেণ্টত কৈ দিব নেক্সট ভিডিঅ'ত দেখুৱাই দিম ইয়াত চাব দিয়া আছে এটেচ ৰিলেটেড সাপোৰ্টিং ডকুমেণ্ট এতিয়া আপোনালোকে ইয়াত এটা আপোনাৰ যিকোনো ডকুমেণ্ট আপলোড কৰিব লাগিব আপোনাৰ ভোটাৰ আইডি কাৰ্ড অথবা আপোনাৰ পেন কাৰ্ড অথবা আপোনাৰ আধাৰ কাৰ্ড আপোনাৰ ইয়াত এটা যিকোনো ডকুমেণ্ট ইয়াত PDF বনাই আপলোড কৰিব ফটো তুলি ইয়াত আপলোড কৰি দি দিব পিছফালত ক্লিক কৰিব আপোনাৰ ডকুমেণ্টৰ ফটো তুলি বা এইটো ডকুমেণ্ট PDF বনাই আপলোড কৰিব ফাৰ্ষ্ট ডকুমেণ্টটো আপলোড কৰিব তাৰপিছত আপোনালোকে এড্ৰেছ প্লেট ক্লিক কৰিবলৈ ইয়াত আপোনাৰ ডকুমেণ্টটো আপলোড হৈ যাব আপোনালোকে ইয়াত ফৰ্মটো সম্পূৰ্ণকৈ ভালকৈ ফিলআপ কৰিব তাৰপিছত আপোনালোকে এতিয়া নেক্সটৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ ওপেন হৈ যাব ইয়াত চাব
আপোনালোকে ফাৰ্ষ্ট যে ডকুমেণ্ট আপলোড কৰিব ক্লিক কৰিব ইয়াত চাব দেখুৱাই দিব ডকুমেণ্ট আপলোড ছাকচেছফুল এতিয়া আপুনি লিষ্টত ক্লিক কৰিব এতিয়া এইটো পেজ অপেন হৈ যাব এতিয়া আপোনালোকে যি ফৰ্মটো ফিল আপ কৰি ইয়াত সকলো প্ৰচেছ ইয়াত দেখুৱাই দিব যে আপোনালোকে কি লিখিলে ইয়াত সকলো প্ৰচেছ দেখুৱাই দিব এনেকুৱাকৈ এতিয়া আপোনালোকৰ নাম আহি যাব আপোনালোকে যেতিয়া ৰেজিষ্টাৰ কৰিছিল ইয়াত আপোনাৰ ডিটেইলছ সকলো আহি যাব এতিয়া আপোনালোকৰ অলপমান তলত আহি যাব ইয়াত চাব কেপচা দিয়া আছে এতিয়া আপোনালোকে ইয়াত আপোনাৰ তাত যিটো কেপচা আহি যায় আপোনালোকে ফৰ্মটো সম্পূৰ্ণকৈ চাই ল'ব যে সম্পূৰ্ণ ফৰ্মটো শুদ্ধ হৈ আছে নে বা আপোনালোকে যি ফিল আপ কৰিলে সকলো ফিল আপ সঠিক হৈছে নে হোৱা নাই আপোনালোকে ফৰ্মটো চাই ল'ব যদি কিবা ভুল আছে আপোনালোকে আৰু এবাৰ ইয়াত এডিট কৰি লৈ ল'ব আৰু যদি সম্পূৰ্ণ ফৰ্মটো সঠিক হৈ আছে তেনেহ'লে আপোনালোকে এতিয়া অলপমান তলত আহি যাব আপোনাৰ তাত যিটো কেপচা দিয়া আছে এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে চাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰিব নহ'লে কিন্তু ইয়াত আপোনাৰ এপ্লিকেশ্যনটো ছাবমিট হৈ যাব এটা কিন্তু ইয়াত ৰিচিপ্ট নম্বৰ আহি যাব একনলেজমেণ্ট ৰেফাৰেঞ্চ নম্বৰ আহি যাব আপোনালোকে যিটো কমপ্লেইন কৰিলে ইয়াত এটা কমপ্লেইন ৰেফাৰেঞ্চ নম্বৰ আহি যাব ৰেজিষ্ট্ৰেশ্যন নম্বৰ আহি যাব এনেকুৱাকৈ ইয়াত দেখুৱাই দিব ইয়ৰ গ্ৰাফেঞ্চ ইজ ৰেজিষ্টাৰ ছাকচেছফুল ইয়াত আপোনাৰ এইটো হৈছে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ এতিয়া আপোনালোকে চাব পাৰে যে আপোনাৰ কমপ্লেইনটো কিমান দূৰ গ'ল তেতিয়া আপোনাৰ কমপ্লেইনটো যাব তাৰপিছত কিন্তু আপোনাৰ যিটো মোবাইল নম্বৰ দিয়া আছে তাত কিন্তু লগে লগে কল আহিব যে আপোনাৰ কি প্ৰব্লেম আছে আপোনালোকে এতিয়াও কিয় টয়লেটৰ বস্তুটো লাভ কৰা নাই আপোনাৰ কমপ্লেইনটো সুধিব আপোনালোকে তাৰপিছত কমপ্লেইনটো ফোনত কৈ দিব তাৰপিছত অফিচাৰ লোক আপোনাৰ ঘৰত আহিব চেক কৰিবলৈ তাৰপিছত আপোনাৰ নামটো ভেৰিফিকেশ্যন কৰিব তাৰপিছত কিন্তু আপোনালোকে টয়লেটৰ পইচাটো লাভ কৰিব বহুতে কিন্তু এতিয়াও টয়লেটৰ পইচাটো লাভ কৰা নাই সেইকাৰণে আপোনালোকে এনেকৈ অনলাইন কমপ্লেইন দিয়ক আৰু আপোনালোকে অতি সোনকালে টয়লেটৰ পইচাটো লাভ কৰক এনেকুৱাকৈ আপোনালোকে নিজে নিজৰ মোবাইলৰ পৰা